আপোনালোকে দেখিবলৈ পাইছে যে এছাৰৰ নামত এই সংখ্যালঘু জাতি জনগোষ্ঠীক টাৰ্গেট কৰি ভোট কৰ্তনৰ যি এক নিৰ্যাতন চলাই থকা হৈছে, ইয়াৰ বিৰুদ্ধে আমি সদ্য অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুই ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী চলাই আহিছোঁ। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। আমি বিভিন্ন ঠাইত ইয়াৰ নিৰ্বাচনী বিষয়াসকলক আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাৰ পিছতো আমি ভাল কোনো ফলাফল পোৱা নাই। আমি বিচাৰিছিলোঁ, আমি দাবী জনাইছিলোঁ যে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক, যিসকলক ভাৰতৰ সংবিধানে অধিকাৰ দিছে, সেই অধিকাৰসমূহ ভংগ কৰি যি এক ষড়যন্ত্ৰ চলাই আছে বিজেপি চৰকাৰে যি ষড়যন্ত্ৰ এই সংখ্যালঘুসকলৰ ওপৰত চলাইছে, বিশেষ কৰি মিয়াসকলক টাৰ্গেট কৰি লোৱা হৈছে, বিশেষ কৰি অসমৰ কিছুমান সমষ্টিক টাৰ্গেট কৰি লোৱা হৈছে। ডিলিমিটেশ্যন কৰি বিজেপি চৰকাৰৰ পেট ভৰা নাই। বিজেপি চৰকাৰ শংকিত হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে যে এইবাৰ তেওঁৰ গ'ল। তেওঁৰ আৰু এই যি অপশাসন, তেওঁৰ আজি যি ৰাৱণৰ নিচিনা যি কাৰ্যৱলী, ইয়াত সংখ্যালঘু হওক সংখ্যাগুৰু হওক সকলোৱে যে ব্যতিব্যস্ত হৈ পৰিছে, সকলোৱে যে নিন্দা কৰিছে, এই বস্তু হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিব পাৰিছে। গতিকে যিসকল সমষ্টিত তেওঁলোকে হাৰাৰ কাৰণে সম্পূৰ্ণ চান্স আছে, তেওঁলোকে পৰাজয় বৰণ কৰিব বুলি নিজে জানি লৈছে। পৰাজয় কৰাৰ ভয়ত নতুনকৈ এটা বস্তু জাপি দিছে এছাৰৰ নামত প্ৰকৃত ভাৰতীয়সকলক, যিসকলৰ সকলো নথি পত্ৰ বৈধ হয়, তেওঁলোককো অবৈধভাৱে অবজেকশ্যন জাৰি কৰি অবৈধভাৱে অফিচত মাতি আনি যি নিৰ্যাতন চলাইছে, সেয়া আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, গৰিহণাৰ যোগ্য। কাৰণ প্ৰকৃত ভাৰতীয়সকলৰ ভোটাধিকাৰৰ পৰা নাম কৰ্তন কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানীয়ে। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানীক আমি সকীয়াই দিব বিচাৰিছোঁ। ভয়ংকৰ পৰিস্থিতি হ'ব। আমি আন্দোলন কৰিম, আমি গণতান্ত্ৰিক আন্দোলন কৰিম। আমি বহি নাথাকোঁ। সংখ্যালঘু নহয়, আমি দেখিবলৈ পাইছোঁ সংখ্যাগুৰুসকলেও ইয়াৰ নিন্দা কৰিছে। আজি খিলঞ্জীয়া বুলি যিসকলক আপোনালোকে স্বীকৃতি প্ৰদান কৰিছে, তেওঁলোকক টাউনত থকা খিলঞ্জীয়াসকলকো নটিচ পঠাই আপোনালোকে কি বুজাব বিচাৰিছে? নটিচ পঠোৱাৰ, ভুৱা অবজেকশ্যন দিয়াৰ যি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গাইডলাইন আছে, সেই গাইডলাইনসমূহ ইয়াৰ সকলে নিৰ্বাচনী বিষয়াসকলে অসমত ভৰিৰে মোহাৰি পেলাইছে। কিয় আপোনালোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নীতি আদৰ্শ ভৰি মোহাৰি একমাত্ৰ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰাৰ কাৰণে, বিজেপি চৰকাৰক সন্তুষ্ট কৰাৰ কাৰণে আপোনালোকে কাম কৰি আছে। আৰু একাংশ বিষয়া কৰ্মচাৰীসকলক আমি সকীয়াই দিছোঁ যে আপোনালোকে চৰকাৰক যি তৈলমৰ্জন কৰাৰ কাম কৰি আছে, তাৰ কাৰণে আপোনালোকে IAS IPS পাছ কৰা নাই, তাৰ কাৰণে আপোনালোকে উচ্চ ডিগ্ৰী লোৱা নাই, তাৰ কাৰণে আপোনালোকে ভাৰতৰ সংবিধানৰ শপত খাই আপোনালোকে পদ ৰক্ষা কৰি থকা নাই। আপোনালোকে যদি পদ ৰক্ষা কৰিছে, প্ৰতিজন ভাৰতীয়ৰ কাৰণে আপোনালোকৰ দায়বদ্ধ। প্ৰতিজন ভাৰতীয় সমাজৰ একদম ভিক্ষাৰীজনৰ কাৰণে আপোনালোকৰ দায়বদ্ধ। ধন্যবাদ।